খুব প্ৰভাৱ। আপুনি অহংকাৰী নে আপুনি আত্মবিশ্বাসী? যিসকল আত্মবিশ্বাসী তেওঁলোকে কয় যে মই এই কামটো কৰিব পাৰোঁ, আৰু যিসকল ব্যক্তি অহংকাৰী তেওঁলোকে ভাবে যে এই কামটো কেৱল মইহে কৰিব পাৰোঁ। আত্মবিশ্বাসীসকলে ভাবে যে মই কেতিয়াও নাহাৰোঁ, আৰু অহংকাৰীসকলে ভাবে মোক কেতিয়াও কোনেও হৰুৱাবই নোৱাৰে। আত্মবিশ্বাসীসকলে কয় মই সমস্যা অতিক্ৰম কৰিব পাৰোঁ, অহংকাৰীসকলে ভাবে মোৰ জীৱনত কেতিয়াও সমস্যাই নাহে। আত্মবিশ্বাসী লোকসকলে ভাবে মই ভাল, অহংকাৰীসকলে ভাবে মোৰ সমান ভাল আৰু কোনোৱে নাই। আত্মবিশ্বাস আৰু অহংকাৰ দুয়োটা একেখন ঘৰৰে ককাই ভাই, কিন্তু আত্মবিশ্বাসে আপোনাক সফলতাৰ দিশলৈ লৈ যাব, অহংকাৰে ধ্বংসৰ মুখলৈ। এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কোনটো পচন্দ কৰিব। ধন্যবাদ। এতিয়া আপুনি নিজক ঠিক কৰি দিয়ক যে আপুনি আত্মবিশ্বাসী নে অহংকাৰী।